কাশীদবা জিলা নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অনুষ্ঠিত হ'ল আগন্তুক দুটাবৰ্ষৰ প্ৰথমটো সাধাৰণ সভা। আগন্তুক ৮ মাৰ্চত জিলা আই মাতৃ কল্যাণ সমিতিয়ে পালন কৰিব আন্তৰ্জাতিক নাৰী দিৱস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আগন্তুক দুটাবৰ্ষৰ প্ৰথমটো সাধাৰণ সভা আজি জিলা নামঘৰ কাশীদবাত অনুষ্ঠিত হয় আৰু নৱনিৰ্বাচিত সভাপতি অনিল ৰায় বাপৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাত বিগত বঙাইগাঁও জিলা শাখাৰ ৪০ সংখ্যক অধিৱেশনৰ জমা আৰু খৰচৰ হিচাপ দাখিল কৰে আৰু নৱনিৰ্বাচিত সম্পাদক নমল শৰণীয়া বাপক প্ৰাক্তন জিলা সম্পাদক অজিত চৌধুৰী বাপে নথিপত্ৰ জমা দি দায়িত্বভাৰ অৰ্পণ কৰে। একেদৰে আজিৰ সভাত নৱনিৰ্বাচিত সভাপতি অনিল ৰায় বাপে নৱনিৰ্বাচিত সকলো বিষয়ববী আৰু সদস্যসকলক শপত বাক্য পাঠ কৰায় আৰু সভাত শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্য স্বৰ্ণলতা বণিক্য আয়ে আগন্তুক ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱস পালনৰ বিষয়টো উত্থাপন কৰাত সভাই সন্মতি দি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সভাপতিৰ ভাষণৰ অন্তত গুৰু বন্দনাৰে সভা অন্ত পেলায় বুলি বাতৰিটো প্ৰকাশ কৰে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কাৰ্যভাৰ গ্ৰহণ কৰাৰ কাৰণে আজি সাধাৰণ সভা অনুষ্ঠিত হৈছে। এই সাধাৰণ সভাত উপস্থিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উপস্থিত সাধাৰণ সদস্য ৰঘুজনা, মূলৰ সদস্য পৰম প্ৰধান সদস্য ৰায়বাব জনা, আমাৰ বঙাইগাঁও জিলা শাখাৰ পৰম সন্মানীয় সম্পাদক কল্যাণ আই মাতৃ কল্যাণ সমিতি আমি খোৱা নাই আগত
লোকহিতা আৰু গৰমৰ কা আগত কওক নহয় যিখিনি জিলা সদস্য আহি আহিছে আৰু যিখিনি অহা নাই সেইখিনি আমি পিছত কৰাই দিম নহয় আজি যিখিনি ইয়াতে আছে সেইখিনি গ্ৰহণ কৰক সেইকাৰণে যিখিনি হোৱা নাই সেইখিনি আপোনালোকে অলপমান চাবি আহোঁ কৰাই ভাত কিন্তু বাৰে মাতে দুই নম্বৰ 2 পৰা 10,800 টকা 2 নম্বৰ 3 পৰা 15,101 টকা 2 নম্বৰ 4 পৰা 17,600 টকা 2 নম্বৰ 6 পৰা 1,000 টকা মুঠ ধন 65,906 টকা এই ধৰণে সেৱা ধন পোৱা হয় আমাৰ ইয়াতে আৰু কথাখিনি 3,087 টকা মুঠ সৰ্বমুঠ 64,993 টকা এই ধৰণে নৱীকৰণ বহি ব্যৱহাৰ কৰা হয় পুৰণা বহি নম্বৰ 1 কমিটি নম্বৰ 28 পৰা 50লৈকে ব্যৱহাৰ কৰা হয় ইয়াৰে 2 জিলা পাঠ ডাবল হোৱাৰ বাবে কেঞ্চেল কৰা হয় কেঞ্চেল হোৱা কমিটি নম্বৰ দুটা হ'ল 31 আৰু 32 এই বহিৰ পৰা মুঠ গুণ আহে 87,498 টকা 2 নং বহি কমিটি নং 79 পৰা 1লৈকে ব্যৱহাৰ কৰা হয় এই বহিখনৰ পৰা মই আনন্দিত কিন্তু এটা কথা মই সম্পাদিকা উঠি কি কৰিলে কি নকৰিলে তেওঁ কৈছে যে আমি প্ৰাক্তন আমাৰ নিজৰ ইতিমধ্যে বৈকুণ্ঠক আমি দিছে সভাপতি 5জন তেওঁক দেখুৱাইছে আমাৰ সম্পাদক বাপক দেখুৱাইছে সকলো ভালেকেইজন ব্যক্তিক মানে উপযুক্ত ব্যক্তিক দেখুৱাইছে তেওঁলোকে মানে চালি জাৰি হয়তো চোৱা নাই ভুল হৈছে তেওঁলোকে কৈছে যে হ'ব এতিয়া কথা হ'ল কি ইতিবৃত্ত বুলিলে আনকি চালু দাসকো সুধিছে এতিয়া কথা হ'ল কি কিবা কাৰণ বহত এই ইতিবৃত্তখনক লৈ যিটো প্ৰচাৰ হৈছে এই ইতিবৃত্তখন বকচাত লৈ আইনগৰাকীয়ে মোৰ বিপক্ষে যিসকল আইন তাসকলক মানে আজি কৈছে এই ভুলটো তেওঁ আমাৰ যে ভুল হৈছে সম্পাদিকাৰ যে ভুল হৈছে এই কথাটো তেওঁ ব্যক্ত কৰিছে গতিকে আইনগৰাকীয়ে ব্যক্ত কৰিছে আমি ভুলৰ শুধৰণি ভুল মানুহৰ হয় আমি জনা নাই আমি নতুন কোনোদিন আমি সভানেত্ৰী বা এটা ছোৱালী মোৰ নিজৰ ছোৱালীৰ নিচিনা গতিকে তেওঁক মই সুধিছোঁ তেওঁ কৈছে যি কৈছে মেলিটোৱে
বিশ্বাস কৰিছোঁ আৰু আমাৰ এজন উপযুক্ত ব্যক্তি তেওঁ এই কথাটো ইমান আত্মহস্তে কৰিছে আজি ইতিমধ্যখন আপোনালোকক কৰাই শুনাইছে পৰৱৰ্তী যেন পুংখানুপুংখতে তেওঁ দ্ৰুত আমাৰ জিলাখনলৈ তাৰ কাৰণে আমি আপোনালোকৰ সভাৰ আমি দ্বিতীয়তে আমি এই নতুন সমিতিখনে আজি কাৰ্যসভাৰ আমাক ধন্যবাদ কৰিছে আমাক অৰ্পণ কৰিছে আপোনালোকে এইটো কথা নাভাবিব যে এই সমিতিৰ মানুহখিনিয়ে বা সমিতিৰ ভকতখিনিয়ে কিবা এটা কৰিব সেইটো আপোনালোকে নাভাবিব আমি যিসকল আমি সমিতিত নাই সমস্তই আমাক মানে সহযোগ কৰিব লাগিব সেয়েহে আমি আগবাঢ়িব যাব পাৰিম এইটো হ'ল আমাৰ কথা আমি আমাক নিৰ্বাচিত কৰিছে আমি আগত যাম হয় কিন্তু আপোনালোকে পিছত মানে বল দিবই লাগিব বল নিদিলেতো আমি আগবাঢ়ি যাব নোৱাৰিম যে আপোনালোকে সমস্ত কাৰ্যতে আপোনালোকে সহযোগ কৰিব লাগিব সেই কাৰণে আমি দ্বিতীয়বাৰ আপোনালোকৰ সভাৰ ওচৰত আমি নিবেদন কৰিছোঁ এতিয়া আচলতে কথাটো আপুনি বহক এখন চেষ্টা কৰি দিব লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘ বঙাইগাঁও জিলা শাখাৰ আজি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে এক সাধাৰণ সভা অনুষ্ঠিত হয় আমি এই চেগতে সভাপতি সম্পাদক আমাৰ মাজত আছে গতিকে আমি তেওঁলোকৰ পৰা এই সন্দৰ্ভত কিছু মন্তব্য জানিব বিচাৰিছোঁ কৃষ্ণ জয় গুরু শঙ্কর সর্বনাগর জাকি নাহি কেউ পাম তুহারি শরণ করে নহত কোটি বা এক প্রণাম তুহারি শরণ করে নহত কোটি বার এক করব প্রণাম এমন পরম শ্রদ্ধা বান্ধব আই মাতৃ সমস্ত আজি আমার শ্রীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ নতুন সমিতিয়ে এই পবিত্ৰ নামঘৰত জিলা শাখাৰ নামঘৰত প্ৰাংগণত শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত কৰা হ'ল আৰু এই নতুন সমিতিয়ে জিলাখনৰ উন্নতিৰ কাৰণে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰচাৰ কৰা যি এখন নাম ধৰ্ম এই নাম ধৰ্মক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে এই নতুন সমিতিখনে পাৰ্যমানে চেষ্টা কৰাৰ কাৰণে আগ্ৰহী আৰু অনাগত দিনত আগবাঢ়ি যাব বুলি প্ৰতিশ্ৰুতিৰে আজি ভগৱন্তৰ এই চাৰি বস্তুৰ সাক্ষাতত চাৰি বস্তুৰ আশ্ৰয়ত ভগৱন্তৰ অভয়চৰণত ভকতৰ সাক্ষাতত সমস্ত বাপ আইয়ে ইয়াতে শপত গ্ৰহণ লৈছে শপত গ্ৰহণ পাঠ কৰিলে গতিকে আমি আশা কৰোঁ আমি পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অংশ হিচাপে বঙাইগাঁও জিলা শাখাই কিছু এই সংঘৰ কাম কাজত যি সমস্ত কাৰ্যসূচী সংঘই লৈছে এই সমস্ত কাৰ্যসূচীত আমি জিলাৰ ফালৰ পৰা কিছু অৰিহণা নিশ্চয় আমি যোগাব পাৰিম তাৰ কাৰণে আমি নিশ্চয় আশাবাদী কৃষ্ণ আমি সম্পাদক নৱনিৰ্বাচিত সম্পাদক বাপৰ পৰা আমি জানিব বিচাৰিছোঁ যে আগন্তুক কাৰ্যকালত তেওঁ জিলাখন কেনেধৰণে আগবঢ়াই নিব এই ক্ষেত্ৰত আমি ইয়াৰ পৰা জানিব বিচাৰিছোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহিকে পাম তোহাৰি শৰণ কৰি নহত কোটি বাৰ প্ৰণাম বাৰ কহু কৰহু প্ৰণাম সুদাল বাবান্ত ভাই মাতৃ সমস্ত আজি আমাৰ 25-26 বৰ্ষৰ কাৰণে মানে আমাৰ যিখিনি পদবী আছিল সভাপতি সম্পাদক জিলা সদস্য সকলোৰে আজি আমাৰ শপত গ্ৰহণ হ'ল যে আমি সম্পাদক পদত আমাক বাবকলে দিছে কিন্তু আমিতো মানে ক'ব লাগিলে সেই নিমিত্ত মাত্ৰহে যে দাসৰো দাস গতিকে ভকতে যদি আমাক সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াই আমি ঠিক জিলাখন চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি আমাৰ পৰৱৰ্তী আমাৰ কাৰ্যনিৰ্বাহত আমি
কাৰ্যকাল আমি কিছু আমি কৰ্ম আঁচনি প্ৰস্তুতি কৰিম। আমি প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম। ভাৱসকলৰ সম্পূৰ্ণ সহযোগ কামনা কৰি আৰু যদি আমাৰ সম্পূৰ্ণ মানে গোটেই ভকতখিনিয়ে যদি আমাৰ সহায় সহযোগ কৰে আমি পৰৱৰ্তী কাৰ্যকালত আগবাঢ়ি নিয়াৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ।